ব্ৰইলাৰে খাবানে, থপথপীয়া দালিয়ে খাবানে, পনীৰে খাবানে, কলা কলা মাটনে খাবা? হেল্ল'। ঐ তই যে এবাৰত ফোন ৰিচিভ নকৰা কিয়? কি ফোন? ফোন নহয়, ইটছ ফোন। এই উস্তাদি নামাৰ, অসমীয়াত ফোন বুলিয়ে কয়। নো বেব নকয়, নাজানিলে নকবা, যন্ত্ৰ বুলি কবা, নহলে দূৰভাষ বুলি কবা। কামুৰি নাথাক বে। দে ক, কি কাৰণে কল কৰিছিলি? আমি 4টামান গুৱাহাটীত গৈ আছো, যিমান পাৰা কমত ভাল গেষ্ট হাউচ এটা বিচাৰি দে। আৰু শুন, ওচৰতে 300 মান কেপাচিটি কিবা মিটিং ৰুম বা হল বা এনেকুৱা অডিটৰিয়াম যদি কিবা পাওঁ, সেইটো চাই এবাৰ কথা পতাই দিবি। মিটিং এখন আছে, বছে মোকে দায়িত্ব দিছে। দে হ'ব দে। ভাল গেষ্ট হাউচ বিচাৰি বিচাৰি আহি পালো পোহৰ গ্ৰুপৰ পোহৰ ৰেঙনি নামৰ গেষ্ট হাউচটোলে। বৰাক, ব্ৰহ্মপুত্ৰ, গদাধৰ, ধনশিৰি, সোৱণশিৰি, বেকী, মানা। ভাল লাগিছে, অসমৰ প্ৰধান প্ৰধান নদীসমূহৰ নামেৰে নামাকৰণ কৰিছে ৰুম বিলাক। আচলতে বাকী ৰুম বিলাকত অলৰেডি কাষ্টমাৰ আছে। এই ব্ৰহ্মপুত্ৰ ৰুমটো খালী আছিল, এবাৰ চেক কৰি লৈছো। ভাল সোফা দেখিলে বহিবলৈ মন যায় আৰু ভাল বিছনা দেখিলে শুবলৈ মন যায়। কেলে নাজানো। ৰুমটো কিন্তু বেষ্ট ধুনীয়া। টিভিটো দেখি অন হয় নে নহয় এবাৰ চেকো কৰি ললো। ঠাণ্ডা দিনত এচি প্ৰয়োজন নহয় যদি এচি আছে, আৰু এইফালে লেট্ৰিন বাথৰুমটো একেবাৰে চেক কৰি লৈছো, গিজাৰো লগাই থৈ দিছে, পাৰফেক্ট। ইমান ধুনীয়া ৰুম বিলাক ভাল নলগা কথাই নাই। এতিয়া চাবলৈ লৈছো বেকী নামৰ ৰুমটো। ইয়াতো এখন ধুনীয়া ডাবল বেড আছে, সোফা আছে আৰু ৱাৰ্ড্ৰব আছে, এখন চেণ্টাৰ টেবুল আৰু বিছনাখন ইমানে ধুনীয়া আহল বহল, ধুপাল পালকে শুব পাৰিব। এচিটো চলাই শুৱাহে কথা আৰু ইমান ধুনীয়া ৰুম বিলাক অনলি 1500 টকাৰ পৰা ষ্টাৰ্ট। দুইটা ফ্ল'ৰতে কিচেন প্লাছ ডাইনিং হল আছে, বিন্দাছ ভাত পানী বনাই নিজে খাব পাৰিব। আৰু কেইটামানে ভাত বনাই থাকে মানে বাকীবোৰে সোফাত বহি বিন্দাছ বাৰ্তালাপো কৰিব পাৰিব। লগৰটো যে এইখন কপাল আৰু দেই, যেনেকে বিচাৰিছিল তেনেকেই পাই গৈছে। এওঁলোকৰে 300 মান মানুহৰ কেপাচিটিৰ এটা প্ৰেক্ষাগৃহ আছে, য'ত ৱেডিং, মিটিং, বাৰ্থডে চেলিব্ৰেচনো কৰিব পাৰিব। আজি একচুৱেলি ইয়াতে এটা বাৰ্থডে চেলিব্ৰেচন হৈ আছে। কথাই কথাই গম পালো এওঁলোকে ছিংগাৰো প্ৰভাইড কৰে। আৰু এতিয়া দেখিলো খানাবোৰ, দেখি আপোনালোকৰ খাওঁ খাওঁ লাগিছে নে নাই বাৰু? ব্ৰইলাৰে খাবানে, থপথপীয়া দালিয়ে খাবানে, পনীৰে খাবানে, কলা কলা মাটনে খাবা? হেল্ল'। ক। ঐ পাই গলো, মজ্জা, একদম অল ইন ওৱান। ভিডিঅ' পঠাই দিছো তোক, জল্দি জল্দি বুক কৰ। ৰুম কিন্তু ইয়াত তেনেকে খালী নাথাকে। এড্ৰেছটো লিখি ল, মেপত ত্ৰিপুৰা ভৱন মাৰিবি, ডাইৰেক্ট অপজিট চাইডে চকুটো ডাঙৰকে মেলি চাবি, জিলিকি থকা দেখিবিয়ে পোহৰ ৰেঙনি বুলি।